নমস্কাৰ বন্ধুসকল মই জ্যোতিষী ডক্টৰ নয়নজ্যোতি শৰ্মাই নৱগ্ৰহ জ্যোতিষালয়ৰ তৰফৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাই আজিৰ দৈনিক ৰাশিফল ইত্যাদি আগবঢ়াব ওলাইছোঁ। আজি 1431 ভাস্কৰাব্দৰ চৈত মাহৰ 21 তাৰিখ আৰু 2025 খ্ৰীষ্টাব্দৰ আজি এপ্ৰিল মাহৰ 4 তাৰিখ। আজি সূৰ্যোদয় হৈছিল ৰাতিপুৱা 5:15 আৰু সূৰ্যাস্ত হ'ব আবেলি 5:34। আজি বাৰ হৈছে শুক্ৰবাৰ, তিথি হৈছে শুক্লা সপ্তমী তিথি। আজি নৱজাতকৰ ৰাশি হ'ব মিথুন ৰাশি। আজি আপোনালোকৰ শুভ সংখ্যা হ'ব 6 আৰু 8, শুভ ৰং হ'ব চিত্ৰ বিচিত্ৰ আৰু বগা ৰং। ইয়াৰ উপৰি বন্ধুসকল আজি ছোৱালীসকলৰ আদ্যটো হ'লে যোগ হ'ব প্ৰতিহিতা যোগ। বন্ধুসকল আমাৰ এই চেনেলটোৰ মাজৰে দৈনিক ৰাশিফল আৰু বৈদিক জ্যোতিষশাস্ত্ৰ আৰু বাস্তুশাস্ত্ৰ সম্পৰ্কীয় বিভিন্ন আনুষংগিক বিষয়সমূহ আমি আলোচনা কৰি আহিছোঁ। যদি আজি আপুনি প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলটোলৈ আহিছে তেতিয়াহ'লে পাৰিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু যিসকলে আমাৰ ভিডিঅ'টি ফেচবুক পেজত চাই আছে পাৰিলে ফেচবুক পেজটো ফ'ল' কৰি থ'ব। জানক বন্ধুসকল, এতিয়া আহিছোঁ আমি দৈনিক ৰাশিফল ইত্যাদিৰ মাজলৈ। প্ৰথমে আৰম্ভ কৰিব খুজিছোঁ আজি আমি মেষ ৰাশিৰ পৰা। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মস্থানত সামান্য পৰিৱৰ্তন আহিব পাৰে। আজি সংগীত শিল্পীসকলৰ সুনাম বাঢ়িব। যদিও আজি আপুনি সজাগ নহ'লে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে উৎসৱ পাৰ্বণত অংশগ্ৰহণ কৰিবৰ কাৰণে সুযোগ সুবিধা লাভ কৰিব। যদিও আজি আপুনি সজাগ নহ'লে সৰু সুৰা কথাতে মনত সামান্য ভয় ভাৱ বাঢ়িব পাৰে। লগতে আজি আপুনি সজাগ নহ'লে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে প্ৰতিভা বিকাশ কৰিবৰ কাৰণে সুযোগ সুবিধা লাভ কৰিব। পুৰণি সমস্যাবোৰ সমাধান হ'ব। যদিও আজি আপুনি সজাগ নহ'লে লগ বন্ধু তথা আত্মীয় পৰিয়ালৰ লগত সামান্য ভুল বুজাবুজি হোৱাৰো কিন্তু যোগ দেখা যায়। এইবাৰ আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোক কৰ্মত সফলতা লাভ কৰিব। লগতে আজি সমাজকৰ্মীসকলে ৰাজহুৱা কৰ্মত তেওঁলোকে ব্যস্ততা বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে সামাজিক সন্মান লাভ কৰিব, ভ্ৰমণৰ সুযোগ লাভ কৰিব। যদিও আজি আপুনি মিছা অপবাদ বা মিছা বদনাম পাবলগীয়া হোৱা কৰ্মৰ পৰা নিজকে আঁতৰাই ৰাখিবৰ কাৰণে চেষ্টা কৰিব। এইবাৰ আহিছোঁ বন্ধুসকল কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ প্ৰতিভা বিকাশ কৰিবৰ কাৰণে সুযোগ সুবিধা লাভ কৰিব। যদিও আজি আপুনি সজাগ নহ'লে মনত সামান্য ভয় আৰু উদ্বেগ ভাৱ বাঢ়িব পাৰে। লগতে আজি আপুনি সজাগ নহ'লে পাৰিবাৰিক অশান্তিৰ সৃষ্টি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ মনত নতুন আশাৰ সঞ্চাৰ হ'ব, ভ্ৰমণৰ সুযোগ লাভ কৰিব। লগতে আজি আপোনাৰ কৰ্মত সুশান্তি লাভ কৰাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে কৰ্মত সফলতা লাভ কৰিব। ব্যস্ততাৰ মাজেৰে আজিৰ দিনটো পাৰ হ'ব। যদিও আজি আপুনি মনত কষ্ট পাবলগীয়া হোৱা যিকোনো কৰ্মৰ পৰা আজি আপুনি নিজকে আঁতৰাই ৰখাটো খুবেই ভাল হ'ব। এইবাৰ আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত ব্যৱসায়িকভাৱে খুব লাভান্বিত হ'ব পাৰিব। ক'ৰবাত পাবলগীয়া ধন সম্পত্তি আজি আপোনালোকে ঘূৰাই পাব পাৰে। লগতে আজি আপোনাৰ সঞ্চয় বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ পুৰণি বিবাদ নিষ্পত্তি হ'ব। আমোদ প্ৰমোদৰ মাজেৰে দিনটো পাৰ হ'ব। যদিও আজি আপুনি কৰ্মৰ ক্ষেত্ৰত সাৱধানেৰে আগবঢ়াটো খুবেই ভাল হ'ব। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ মনত নতুন আশাৰ সঞ্চাৰ হ'ব। আজিৰ দিনটো সংগীতৰ মাজেৰে নিজকে ব্যস্ত ৰাখিবৰ কাৰণে সক্ষম হ'ব, বা গীত মাত সংগীত নৃত্যত আজি আপোনালোকে ব্যস্ত হ'বৰ কাৰণে সুযোগ সুবিধা লাভ কৰিব। লগতে আজি আপোনাৰ কৰ্মত সফলতা লাভ কৰাৰো যোগ দেখা যায়। একেবাৰে শেষত আহিছোঁ বন্ধুসকল মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত মনৰ চিন্তাধাৰা আপোনালোকৰ সামান্য পৰিৱৰ্তন হ'ব পাৰে। স্বাস্থ্যৰ উন্নতি হ'ব। লগতে আজি আপোনাৰ আনন্দমনে দিনটো পাৰ হোৱাৰো যোগ দেখা যায়। সদশেষত আজিৰ দিনটো আপোনালোকৰ সকলোৰে শুভ হওক, মংগলময় হওক তাৰে কামনা কৰি আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখভাগঃ ভৱেৎ। ধন্যবাদ।